খালি এটা কথা কওঁ বাহিৰৰ আৰ্টিষ্ট এজন অসমলৈ অহাৰ পিছত আপোনালোকে চাব যি দৰে তেখেতক সুৰক্ষা দিব যেনেদৰে তেখেতক মানে একদম ৰাখিব কৰিব মেলিব যি ধৰণৰ সিকিউৰিটি পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে সুৰক্ষা ক্ষেত্ৰত অকমানো যাতে হেমালি নহয় তেনেকুৱা এটা ব্যৱস্থা যেহেতু কৰিছে বা কৰিব হয়নে সেই বস্তুটো আমাৰ ভাৰতৰ এজন শিল্পীক যদি সিংগাপুৰত দিলে হয় নহয় আজি আমি হেৰুৱাব লগা নহলহেঁতেন আৰু আমাৰ মাজত থাকিলেহেঁতেন কথাষাৰ মানে মনত ৰাখিব ভাবি চাব এবাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰো সকলো ভালে আছে মানে কথা এটা কম বুলি কাৰণে আহিলো অসমত মানে ধৰি লওক আপোনালোকে ভিডিঅ'টো চোৱালে চাগে তেখেতে গান গাই অলৰেডি গুচিয়ে যাব বা যি কি নহওক যিসকলে আগতেকে চালে পিছত চোৱাসকলে পিছত চাই পেলাই কি বুজে বা কি কয় ক'ব মোৰ কথা এটা ক'বলৈ কাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলো মানে মোৰ মনত অহা মানে কথা এটা অসমত পোষ্ট মেলনি কোনোবা এটা আহিব এজন মানে আমেৰিকান সিংগাৰ এজন আহিব আমাৰ ইয়াত গান গাব ওকে তেখেতক আজিৰ পৰা বহু দিনৰ আগতে চাগে তেখেতৰ লগত এগ্ৰিমেন্ট কৰি মেলি কাৰণ বাহিৰৰ সিংগাৰটো এগ্ৰিমেন্ট কৰি মেলি তেখেতক অসমলৈ আনা ফিক্স এটা ডেট এটা লৈ থৈছিলে তো সেই ডেটৰ মতে ধৰি লওক আজি 8 তাৰিখ তো আজি 8 তাৰিখে তেখেতে আমাৰ আহি পেলাই অনুষ্ঠান কৰিব গুৱাহাটীত টিকেটো অলৰেডি বহুত সংখ্যক টিকেট বিক্ৰীও হৈছে এতিয়া মোৰ কথা এটা ক'বলৈ মন আছে যে পোষ্ট মেলনি এই সিংগাৰজন আৰ্টিষ্টজন তেখেত আৰ্টিষ্টৰ হয় কণ্ঠটো যেহেতু তেওঁলোকৰ দেশত তেওঁলোকৰ হেৰিয়ত সেইটো বেলেগ কথা কিন্তু আমাৰ ধৰি লওক অসম হয় ন এখন গতিকে আমাৰ অসমত মানে কিছুমান বস্তু আমাৰ নিমিলে কেনেকুৱা ধৰণৰ কথা সেইজন সিংগাৰে মানে কি হয় জোতাত মদ ঢালি তেনেকে ষ্টেজত মঞ্চ এখনত যেতিয়া আৰ্টিষ্ট এজন উঠে আমাৰ সেৱা কৰি লয় আমাৰ বলিউডৰ হওক বা আমাৰ অসমৰ আমাৰ সেৱা এটা কৰি লয় কিয় কাৰণে জানে সেই মঞ্চখনৰ পৰা তেখেতে আজি ডেটত ক'বলৈ গ'লে যদি তেখেতৰ নাম বনিছে তেখেতৰ এটা ফ্ৰেম বনিছে ক'ৰ পৰা বনিছে এটা সেই মঞ্চখনৰ পৰা বনিছে আৰু সেই মঞ্চখনত যেতিয়া অভদ্ৰামি কৰে তেতিয়াহ'লে সেইটো গম পাই যায় মানুহবিলাক কেনেকুৱা মানে এটা সাইকো তাৰমানে সাইকো যদি মঞ্চখনক সেইটো অপমান কৰিছে মানে সাইকো মানুহ তো একো নাই এইটো XYZ কথাটো হ'ল যে তেখেতে জোতাত মদ ঢালি পেলাই এনেকে খাই দিয়ে দ্বিতীয়তে তেখেতে একে গোটেই মানে খালি হাফ পেণ্ট এটা পৰিধান কৰিও তেখেতে গোটেই বডি খালি গা হৈ পেলাই তেওঁলোকে গান গায় সেইবোৰ বস্তু তেওঁলোকৰ তাত হয় নে নহয় সেইবোৰ বস্তু তেওঁলোকৰ তাত গতিকে তেখেত যেটো আমাৰ অসমলৈ আহিব আশা কৰো অসমত আহি সেনেকুৱা ধৰণৰ এটা যাতে পৰিস্থিতি নকৰে এতিয়ালৈকে কোনো মাতমতা নাই যে কিহৰ কাৰণে মাতমতা নাই যে যিহেতু আমাৰ অলৰেডি নিজৰ দাদা এজন আমাৰ মাজত নোহোৱা হ'ল আজি 3 মাহে হোৱা নাই বাৰু আমি হেতু বা ওলুৱাব পৰা নাই তথাপিতো সেই বুলি এতিয়া মানুহে ক'বতো বিয়া সবাহত মানুহে ফূৰ্তি কৰি আছে বিভিন্ন ধৰণৰ হিয়ত ফূৰ্তি কৰি আছে সকলোৱে কৰি থাকিব তো সবই বেলেগ কথা কাৰণ বস্তুটো ৰখি নাথাকে যেহেতু কিন্তু কথাটো হৈ গ'ল যে ইমান ডাঙৰ এটা কনসাৰ্ট এটো মানে বহুত এটা মানে হিউজ হৈ যায় ন তো হেকো নাই যিসকলে চাব যাব আমিও শুভেচ্ছা দিছো চাওক আমি কিনো কম গতিকে সবই নিজৰ এফিলাকত মাতি কোনো লাভ নাই ন সবই নিজৰ ব্যক্তিগত কথা কোনবাই কিবা অনুষ্ঠান চাবলৈ যায় কাবা কোনবাই ভাল পায় মই এবিলাক ভাল নাপাওঁ বা মোৰ হেবিলাক হেইও নাই কাৰণ মই ইংলিশ বুজি নাপাওঁ না হি যদি অসমীয়া এটা অসমীয়া কিবা জানিলে হয় বা হিন্দী কিবা জানিলে হয় তেতিয়া XYZ এবিলাক যেহেতু নাজানে আগতে এআৰ ৰহমান আহি গৈছে অজিত সিংহৰ আহি গৈছে সেইটো এটা ভাল লাগে কাৰণ তেওঁলোকে হিন্দীতে পৰিবেশন কৰে তো হেকো নাই যিসকলে চাব যাব হেতু নিজৰ ব্যক্তিগত কথা কল কিন্তু এতিয়া মানে এটাই বস্তু যে আমি ধৰি লওক পশ্চিমীয়া আমাৰ কিছুমান সংস্কৃতি যেটো আমি অসমত পাইছোৱে গতিকে এতিয়া আমাক মানুহবিলাকে এতিয়া খালি এটো মানে বেয়া পাব নালাগে বা একো মাত দিব নালাগে কাৰণ আজিকালি বিয়া সবাহত কি হয় কিবা মেহেন্দি হালধি সংগীত এনেকে কিবা কিবি ঢেউ অনুষ্ঠান হয় ন এতিয়া সেইবিলাক অনুষ্ঠানক লৈ কোনো মাতিব নালাগে কাৰণ এতিয়া যেহেতু আমি বেলেগৰ লগত আমি যেটো কম্পেয়াৰ কৰিব লৈছো আমি বেলেগ মানুহ যেতিয়া আমি সংস্কৃতিবিলাক লৈছো গতিকে সব বস্তু আমি এতিয়া লৈ গৈ থাকিব লাগে আৰু এইবিলাকত এতিয়া কোনো মাতি কোনো হেই কৰি লাভ নাই আৰু বাকি যি কি নহওক জুবিনদাৰ কথাটোক যেতিয়া কওঁ যেহেতু আৰু মানে বেছি দিন নাই চাৰ্জশিটখন দাখিল হলে হেতু এটা মানে আমি খুব মানে আশা কৰি আছো জুবিনদাৰ ন্যায় কাৰণে যিমানখিনি আমি মানে ভাবি আছো যে জুবিনদাৰ সোনকালে ন্যায় পাব গতিকে সেই ন্যায় পোৱাটোই বিচাৰো বাকি যি সকলে ফূৰ্তি কৰি আছে কৈ থাকিব দিয়ক হেবিলাক XYZ আৰু খালি মই মোৰ কথা এটাই মানে কথা যে সেই আৰ্টিষ্টজনে আহি যাতে আমাৰ অসমখনত মানে যেহেতু তেখেতক চাবলৈ বাহিৰৰ পৰা মানুহ আহিছে অসমত নহয় বাহিৰৰ পৰা মানুহ আহিছে খালি এটাই বস্তু সেই এনেকুৱা ধৰণৰ মানে পৰিবেশ যাতে নহয় আৰু সেই তেনেকুৱা এটা পৰিবেশ হৈ গলে খুব বেয়া লাগিব আৰু অসমখনক যাতে মানে আহিও বদনাম এটা কৈ থৈ নাযায় কাৰণ দেখিছোৱে যেহেতু কাৰণ তেওঁ ভিডিঅ' বিলাক দেখি মানে চালে গম পাই যায় তেখেতে মানে কিবা সাইকো টাইপৰ নেকি মানুহজন কিবা পাগলামি নিচিনা কৰি দিয়ে আগতে আমাৰ জুবিনদাক মানুহে বহুত বদনাম দিছিলে গতিকে এতিয়া চাও কেনেকুৱা ধৰণৰ হয় কাৰণ জুবিনদাই আগতে জোতা এযোৰ মানে বেলেগ পিন্ধিলে বা
গৈ পেলাই লাইটৰ পোষ্টত উঠি গান গালে বহুতে মানুহে হেৰি কৰিছিলে গতিকে এতিয়া এজন আৰ্টিষ্টক কেনেকুৱা ধৰণে আকোৱালি লয় সেইটো ক'বলৈ নাযাওঁ গতিকে চবৰে নিজৰ নিজৰ কথা চবেই চবকে পচন্দ কৰে কোনোবাই ইংলিছ ছিংগাৰ পচন্দ কৰে কোনোবাই হিন্দী কোনোবাই অসমীয়া তো চবৰে ব্যক্তিগত কথা যোনে যাক ভাল পাই পাই থাকক মোক ক'বলগীয়া একো নাই যিসকলে চাবলৈ গৈছে তেওঁলোককো শুভেচ্ছা দিছোঁ খালি এটাই কথা যাতে অসমখনক বদনাম কৰি থৈ নাযায় একদম এনেকৈ মানে উদণ্ড হৈ মেলি বাকী যি হয় হৈ থাকিব আৰু খালি এতিয়া সংস্কৃতিবিলাক আমি বেলেগ বেলেগ আমাৰ নিজৰ নিজৰ সংস্কৃতিবিলাক আমাৰ নিজৰ অসমীয়া সংস্কৃতিখিনি আঁতৰাই পেলাই যদি বেলেগ সংস্কৃতি লওঁ এইবিলাকত এতিয়া দুখ দাই ৰৈ লাভ নাই আগতে সেই চুমি বৰাই নেকি তাইও সেই মানে বেলেগ কালচাৰত বিয়া পাতিছে গতিকে সেইবিলাকত কিমান ট্ৰল খালে সেইবিলাক কৰি লাভ নাই অলৰেডি মানে আমি গৈছোঁ আৰু মানে আমি অসমীয়া বুলি আমাৰ অসমীয়াৰ মানে একো নাইকিয়া হৈ গৈ আছে আমি লোকৰ বস্তুবিলাক আঁকোৱালি লৈ গৈ আছোঁ খালি বেলেগ মানে মানুহবিলাকে যে আমাৰ মানে সংস্কৃতিবিলাক আঁকোৱালি লোৱা নাই সেইটোৱে ভাল লাগে কিন্তু আমাৰ অসমীয়া আমি চব সংস্কৃতিকে মানে লৈ মানে কিবা হৈ গৈ আছোঁ আৰু খালি আমি এনেই অসমীয়াগিৰি কথা কৈ থাকি একো লাভ নাই গতিকে জয় জুবিন দা জয় অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ